চিপাঝাৰ বিধানসভা সমষ্টিৰ বৰমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘিলাগুৰি গাঁৱৰ ঋতুৰাজ শৰ্মা যোৱা 18 মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে গাঁওখনৰ দিনেশ্বৰ শৰ্মা আৰু তেজীমলা দেৱীৰ একমাত্ৰ পুত্ৰ ঋতুৰাজ শৰ্মাই যোৱা 18 মে'ৰ পুৱা কৰ্ম সংস্থাপন বিচাৰি গুৱাহাটীলৈ বুলি ওলাই গৈছিল। সেইদিনা ঠিকে থাকে গুৱাহাটী পোৱা বুলি ঘৰলৈ ফোন কৰি জনাইছিল যদিও 19 মে' শনিবাৰৰ পৰা ঋতুৰাজৰ ফোন বন্ধ হৈ পৰে। ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান ঋতুৰাজৰ সৈতে পৰিয়ালৰ লোকে কোনো যোগাযোগ কৰিব নোৱাৰি কামটোনত ভাগি পৰিছে বৃদ্ধ আইতাক, অসুস্থ দেউতাক, মাক, খুৰাক তথা অন্যান্য পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়া লোকসকল। ইতিমধ্যে চিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জনাইছে পৰিয়ালৰ লোকে। সুশৰীৰে উভতি আহিবলৈ পৰিয়ালৰ লোকে ঋতুৰাজলৈ কাটৰ আহ্বান জনোৱাৰ লগতে সদাশয় লোকে ঋতুৰাজৰ সম্ভেদ পালে 9957011777 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। মোৰ ল'ৰাটো ভাত পানী খাই গুৱাহাটীত যাম বুলি ক'লে মোক মুহূৰ্তত। তাৰপিছত মই যাবলৈ নালাগে কৰি আছোঁ। মোৰ কথা মই মোক এটা বেগ থ'ব দিছিল, বেগটো মোক খুজি আছে। খুজি থকাত মই ছোৱালীটোক কৈছোঁ, বাবা তুমি আজি যাব নালাগে, দেৰি হৈছে, কালি যাবা বুলি কৈছোঁ। তথাপিতো ছোৱালীটোৱে কৈছে, মা মোৰ খং তুলি নানিবা, মই যাম বুলি কৈছে। গুৱাহাটীত কাম এটা পাইছোঁ বুলি কৈছে। তাৰপিছত গা পা ধুইছে, ভাত খাইছে। তাই মোৰ একমাত্ৰ সেইজনে ল'ৰা, আগতো ল'ৰা নাই, পাছতো ল'ৰা নাই, ছোৱালীও নাই আৰু দেউতাকো অসুখীয়া। ল'ৰাজনে মোক কিবা কৰি চলাই আছিল আৰু তাৰ বিনিময়ত সমষ্টি অন্তৰ্গত বৰমপুৰ গাঁও পঞ্চায়তৰ শ্ৰী দিনেশ্বৰ শৰ্মাৰ ল'ৰা শ্ৰী ঋতুৰাজ শৰ্মা 17 মে' 2024 তাৰিখে গুৱাহাটী কৰ্মসূত্ৰে গৈছিল। সন্ধিয়া মোক ঠিক 5:30 বজাত ফোন কৰিছিল, বোলে দাদা মই পাইছোঁ আহি, গুৱাহাটীত চিন্তা কৰিব নালাগে। সেইমতে মই ঠিকে কৈছোঁ, ঠিকে হৈছে বোলে, থাক আৰু ক'ত কেনেকৈ পাৰা থাক বুলি মই ফোনটো কাটি দিলোঁ। কাটি দি নেক্সট ৰবিবাৰে মই আৰু কল কৰা নাই। ধৰ অসুবিধাত পৰি থাকিব পাৰে, ধৰ কিবা কামৰ ভিতৰত থাকিব পাৰে বুলি মোক ফোন চোন কৰা নাই। আমাৰ গাঁৱৰ ল'ৰা কেইজন মোক কৈ আছে মানে মোবাইলটো ছুইচ অফ। মই ভাবিছোঁ কিবা ডিউটিত ধৰ গৈছে, সেইকাৰণে হয়তো মোবাইলটো ছুইচ অফ কৰিছে। নেক্সট মই ৰবিবাৰে সন্ধিয়া ফোন কৰিলোঁ, ছুইচ অফ পালোঁ। ছুইচ অফ পাই ৰবিবাৰে ছুইচ অফ পালোঁ। ৰাতিপুৱা মই ছুইচ অফ পাই মই গাঁৱৰে ইটো সিটো মানুহ সুধিলোঁ, বোলে আমাৰ এই এনেকুৱাকৈ গৈছিল গুৱাহাটী অভিমুখে কৰ্মসূত্ৰে, এতিয়াতো মোবাইলটো ছুইচ অফ, মই কি কৰিম, এতিয়া কি পৰামৰ্শ কৰিম। তেতিয়া গাঁও জনা বুজা ব্যক্তি কেইজনমানে মোক ক'লে, তুমি এটা কাম কৰা, আমাৰ জনা বুজা কেইজনমান মানুহ লৈ তুমি গামোৰাটো লৈ পেলাই পাঠেঘাট থানাত এজাহাৰ এখন দিয়ে। সেইমতে মই গামোৰা আৰু 2-4জন মানুহ যাই পাঠেঘাট আৰক্ষী চকী ভাৰপ্ৰাপ্ত মহোদয়াক আমি এজাহাৰ এখন দাখিল কৰোঁ। এই বাইদেৱে আমাক আশ্বাস দিছে ল'ৰাটো কম সময়ৰ ভিতৰত আনি দিম বুলি, আৰু তাৰ লগে লগে চিপাঝাৰ থানাত কালিও গৈ পেলাই গামোৰা মই যাই আমি চিপাঝাৰ থানা আৰক্ষী বিষয়া মহোদয়ক এজাহাৰ এখন দি দিছোঁ। তেখেতেও আমাক আশ্বাস দিছে কম সময়ৰ ভিতৰত ল'ৰাটো যেনে তেনে বিচাৰি উলিয়াই দিম, সেইবুলি আশ্বাস দি দিছে আমাক। মই জানাত এইখিনিয়ে দাদিয়াক হিচাপে মই জানো। আৰু চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়, এই মঙলদৈ সমষ্টিৰ সাংসদ মহোদয় দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী মহোদয় মই কাটৰে অনুৰোধ জনাওঁ যে আমাৰ ল'ৰাজন পঞ্চায়ত বৰমপুৰ পৰে, শ্ৰী ঋতুৰাজ শৰ্মা, বাপকৰ নাম হ'ল শ্ৰী দিনেশ্বৰ শৰ্মা। তেওঁ আজি 17/5/2024 তাৰিখৰ পৰা আমাৰ এই ঘৰখনৰ পৰা নোহোৱা হৈছে। তেওঁ কৰ্মসূত্ৰে গুৱাহাটীলৈ যাম বুলি কৈ এতিয়ালৈ আমাৰ ঘৰখনত আমি দেখা পোৱা নাই, বা আমি পুলিচ প্ৰশাসনৰ লগত জড়িত হৈ আছোঁ যদিও, পাঠেঘাট আৰক্ষী চকী, চিপাঝাৰ আৰক্ষী চকীৰ লগত আমি সংযোগ ৰাখিছোঁ যদিও এতিয়ালৈ কোনো সংসূত্ৰ পোৱা নাই। সেয়ে তেওঁ আমাৰ এই গাঁৱৰে এজন মেধাৱী ছাত্ৰ আছিলে। তেওঁ দেওমনি কলেজত BA 3 ছেমিষ্টাৰত শিক্ষা অধ্যয়ন কৰি আছিলে।
তেওঁ নোহোৱাত আমাৰ এই চুবুৰীটো অৰ্থাৎ গাঁওখন বৰ অভাৱ অনুভৱ কৰিছোঁ। আপোনালোকৰ জৰিয়তে তেওঁক আমি এই গাঁওখনত বা এই ঘৰখনত আনি দিবৰ বাবে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমি স্থায়ী বাসিন্দা হিচাপে। চিপাঝাৰৰ পৰা আসলাম উদ্দিন আহমেদৰ ৰিপৰ্ট, এডি ভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 986436 5। ৰাখি ফল